যাতে অকমান একশন লয়। বেংগলোৰত কোম্পানী সুপাৰভাইজাৰ মালিক সব ঠিক থাকে, কিন্তু বেংগলোৰৰ লোকেলবোৰে দাদাগিৰি কৰে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যদি চেলেৰি পোৱা টাইম আহি গ'ল, ৰাস্তাত মদ খাই লৈ পেলাই ৰখি থাকিব, চাকু তাকু লৈ দম দিব। মই আগতে আছিলোঁ বেংগলোৰত থাকোঁতে কেনেকৈ গম পাইছিলোঁ, মোবাইল কাঢ়িব, দম দিব, যদি মোবাইল চোবাইল নিদিওঁ দম মাৰি পেলাই দিয়ে। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ হ'ব লাগে, মোৰ কাৰণে নালাগে, সেই যে 4জন একেলগে এটা ৰুমত যে মৃত্যু হৈছে সেইবোৰৰ কাৰণে যাতে এই ভিডিঅ'টো শ্বেয়াৰ হৈ পেলাই যাতে চৰকাৰৰ ওচৰত যায়, আৰু আমাৰ অসমৰ ল'ৰাবোৰে যাতে অকণমান ৰেহাই পায়, যাতে সাহস হয় বাহিৰত গৈ পেলাই আমি কাম কৰি থাকিব পাৰোঁ বুলি। Sodia tokka buroribo pe dune missing regama memila tatkito se lutasem se kos Bangalore bok api ko sine missing kodok doing memila ludung se kosok aminem tirok bosmotari emtak se kos Bangalore bo dula ager gerkine koko se kos Bangalore bo ager gera dudo dom kape idagaji odok ke doing bek Facebook page tilok bosmotari emna Facebook page do ayo pe lusutung se kosok ke agom de memila tanmulo memila kamulo ede nguluk ke missing omang api ko Bangalore bo ager gera durom sinam dem ayo pe memi penam pidung se lutat sem kapan apa missing regame agke mobile status do mesuto ka odok ke se lutasem edem pe share to ka lomdan nang uluk okom sok ke CM odok ke Bharat sok ke Pradhan Mantri dese lutasem kapala eda api ko sine missing code lomdan na niyai pa dope চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ, বেংগলোৰত যাতে অকণমান একশ্যন লয়। বেংগলোৰত কোম্পানী সুপাৰভাইজাৰ মালিক সব ঠিক থাকে, কিন্তু বেংগলোৰৰ লোকেলবোৰে দাদাগিৰি কৰে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যদি চেলেৰি পোৱা টাইম আহি গ'ল, ৰাস্তাত মদ খাই লৈ পেলাই ৰখি থাকিব, চাকু তাকু লৈ দম দিব। মই আগতে আছিলোঁ বেংগলোৰত থাকোঁতে কেনেকৈ গম পাইছিলোঁ, মোবাইল কাঢ়িব, দম দিব, যদি মোবাইল চোবাইল নিদিওঁ দম মাৰি পেলাই দিয়ে। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ হ'ব লাগে, মোৰ কাৰণে নালাগে, সেই যে 4জন একেলগে এটা ৰুমত যে মৃত্যু হৈছে সেইবোৰৰ কাৰণে যাতে এই ভিডিঅ'টো শ্বেয়াৰ হৈ পেলাই যাতে চৰকাৰৰ ওচৰত যায়, আৰু আমাৰ অসমৰ ল'ৰাবোৰে যাতে অকণমান ৰেহাই পায়, যাতে সাহস হয় বাহিৰত গৈ পেলাই আমি কাম কৰি থাকিব পাৰোঁ বুলি। কিয় মতে গুচি যায় ঘৰৰ পৰা, তাৰ পৰা যদি উভতি অহা সময়ত যদি লাষ্টটো আহি পায় ঘৰত, কিমান এটা দুখৰ কথা হয়। অসমৰ ল'ৰা অনলি বেলেগ জেগাত গৈ মৰা নাই, বেছিভাগ বেংগলোৰত গৈয়ে মৰি আছে। তো চৰকাৰক ইমানেই এটা অনুৰোধ কৰিছোঁ, আৰু এই ভিডিঅ'টো মোৰ ইমানেই শ্বেয়াৰ হ'ব লাগে যে চৰকাৰৰ ওচৰত মোৰ ভিডিঅ'টো যায়। চৰকাৰক মই প্লিজ অনুৰোধ কৰিছোঁ, প্লিজ আপোনালোকে শ্বেয়াৰ কৰক। আকাৰৰ ওপৰত এটাই অনুৰোধ, আমাৰ যদি অসমত যদি হাৰ কোম্পানীবোৰত যদি চেলেৰিটো বঢ়াই দিয়ে ন, আমাৰ অসমৰ ল'ৰা বেংগলোৰত গৈ কাম নকৰিব। তো চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, কোম্পানীবোৰত দৰমহা দিম কয় 15,000 অসমৰ কণ্ট্ৰেক্টাৰবোৰে লৈ যায়, কিন্তু কণ্ট্ৰেক্টাৰবোৰে লৈ যোৱাৰ পিছত কোম্পানীত কাম লগোৱাৰ পিছত 1 মাহ হ'ব নহয়, তেতিয়া দৰমহা 10,000 8,000 টকা লেবাৰবোৰক ল'ৰাবোৰক ধৰাই দিয়ে। তো চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যে এই কণ্ট্ৰেক্টাৰ এইবোৰ হাতাই মেলি কোম্পানীবোৰত যাতে ভালমতে টাইমমতে চেলেৰি দিয়াব লাগে লেবাৰবোৰক, আৰু কোম্পানীত যোনবোৰ নিবনুৱা ল'ৰা কাম কৰি থাকে সেইবোৰ যাতে 15,000 চেলেৰিত 15,000 হ'ব লাগে, তেনেকুৱা হ'ব লাগে। যিটো দিম বুলি কয় সেইটোৱে হ'ব লাগে। দিম বুলি ক'ব 15,000, তাৰপিছত নি পেলাই দিয়ে 10,000। তাৰ বাবে আমাৰ অসমৰ ল'ৰাবোৰে অসমত কাম নকৰি পেলাই বাহিৰত যায়, যে ভাবে আমাৰ অসমত কোম্পানীত যদি কাম কৰোঁ চেলেৰি দিম ক'ব 10 তাৰিখে, কিন্তু দিয়ে 15 তাৰিখে। তাৰ বাবে অসমৰ ল'ৰাবোৰে অসমত কাম কৰিবলৈ বেয়া পায় কোম্পানীবোৰত। তাৰ বাবে আজি গৈ পেলাই বাহিৰত গৈ পেলাই কাম কৰি আছে, আৰু সেনেকুৱা 4জন 5জন এনেকুৱা আজি 2025 চনৰ পৰা দেখি আছোঁ চবে মৃত্যু হৈ যায়। কি ভাবি যায়, আমি কিবা এটা কামাম বুলি কৈ পেলাই বাহিৰত গৈ পেলাই পইচা কামাই পেলাই আমি কিবা এটা ঘৰ বনাম বা গাড়ী ল'ম বা বাইক ল'ম বা ঘৰৰ মা দেউতা ভালদৰে ৰাখিম বুলি কৈ বাহিৰত যায়। তো বাহিৰত গৈ পেলাই তেনেকুৱা মৰি আহে। চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ, বেংগলোৰত যাতে অকণমান একশ্যন লয়। বেংগলোৰত কোম্পানী সুপাৰভাইজাৰ মালিক সব ঠিক থাকে, কিন্তু বেংগলোৰৰ লোকেলবোৰে দাদাগিৰি কৰে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যদি চেলেৰি পোৱা টাইম আহি গ'ল, ৰাস্তাত মদ খাই লৈ পেলাই ৰখি থাকিব, চাকু তাকু লৈ দম দিব। মই আগতে আছিলোঁ বেংগলোৰত থাকোঁতে কেনেকৈ গম পাইছিলোঁ, মোবাইল কাঢ়িব, দম দিব, যদি মোবাইল চোবাইল নিদিওঁ দম মাৰি পেলাই দিয়ে। তো সিমানখিনি চৰকাৰে যাতে অকণমান অনুৰোধ কৰক, নহয় অসমৰ যিমান বাহিৰত মানুহ আছে বেংগলোৰত গৈ পেলাই কাম কৰি আছে, তো সেইবোৰক সকলোকে অসমত লৈ আনক। অসমত যদি কোম্পানীবোৰত যদি দৰমহা যদি টাইম টু টাইম দিয়ে, আৰু যদি চেলেৰি যদি বঢ়াই দিয়ে, আমাৰ অসমৰ ল'ৰা গৈ পেলাই বাহিৰত তেনেকুৱা মৃত্যু হ'ব লগা নহয়।
মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ হ'ব লাগে মোৰ কাৰণে নালাগে সেই যে 4জন একেলগে এটা ৰুমত যে মৃত্যু হৈছে সেইবোৰৰ কাৰণে যাতে এই ভিডিঅ'টো শ্বেয়াৰ হৈ পেলাই যাতে চৰকাৰৰ ওচৰত যায় আৰু আমাৰ অসমৰ ল'ৰাবোৰে যাতে অকণমান ৰেহাই পায়, যাতে সাহস হয় বাহিৰত গৈ পেলাই আমি কাম কৰি থাকিব পাৰোঁ বুলি। কিয়নো আমি কিবা এটা কৰিম বুলি ভাবি পেলাই আমি বাহিৰত গৈ পেলাই কাম কৰোঁ, কিন্তু এনেকুৱা যদি মৃত্যু হয় কিবা হয় যদি ঘৰৰ মানুহ যদি ভাল মুখ যদি দেখা নাপায় আৰু ভাল মতে গুচি যায় ঘৰৰ পৰা, তাৰ পৰা যদি উভতি অহা সময়ত যদি লাষ্টটো আহি পায় ঘৰত, কিমান এটা দুখৰ কথা হয়। অসমৰ ল'ৰা অনলি বেলেগ জেগাত গৈ মৰা নাই, বেছিভাগ বেংগলোৰত গৈয়ে মৰি আছে। তো চৰকাৰক ইমানেই এটা অনুৰোধ কৰিছোঁ আৰু এই ভিডিঅ'টো মোৰ ইমানেই শ্বেয়াৰ হ'ব লাগে যে চৰকাৰৰ ওচৰত মোৰ ভিডিঅ'টো যায়। চৰকাৰক মই প্লিজ অনুৰোধ কৰিছোঁ, প্লিজ আপোনালোকে শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'টো চৰকাৰৰ ওচৰত যায় আৰু চৰকাৰ মই আপোনাক অনুৰোধ কৰিছোঁ প্লিজ যাতে একশ্যন লয় অলপমান বেংগলোৰত, নহ'লে এনেকৈ আমাৰ অসমৰ ল'ৰা তেনেকৈ বাহিৰত গৈ কাম কৰি এনেকৈ মৰি আমাৰ অসম ঘৰলৈ আহোঁতে মৰা লাছ আহি থাকিব। মই এটাই কৈছোঁ, মই জনাত কোম্পানী ভাল, ছুপাৰভাইজাৰ ভাল, মালিকো ভাল, কিন্তু তাত লোকেল ল'ৰাবোৰে 1 তাৰিখৰ পৰা 10 তাৰিখ এনেকুৱা ভিতৰত মদ খাই লৈ পেলাই ৰাস্তাত ৰখি থাকে আৰু পইচা নিদিলে দম দিয়ে আৰু ওচৰৰ লোকেল ল'ৰাবোৰ ৰুমত আহি পেলাই অকণমান দাদাগিৰি দেখায়। আৰু মই এটাই ক'ব বিচাৰোঁ, বাহিৰত যিটো ল'ৰা মানুহ আছে, গোৱা হওক য'তে হওক, ক'ৰ পৰা আমাৰ অসমৰ মানুহ বেছি নমৰে, বেছিভাগ ক'ত মৰে, বেংগলোৰত মৰি আছে। তো চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ, আমাৰ অসমত যদি কোম্পানীবোৰত যদি ভাল যদি দৰমহা দিয়ে আৰু যদি ভাল মতে যদি টাইম মতে যদি চেলেৰি দিয়ে, তো আমাৰ অসমৰ কোম্পানীবোৰ এৰি পেলাই আমি বাহিৰত নগ'লে হয়। আৰু নাম্বাৰ 1 কথা, অসমত যিমান কাম কৰাই আছে আৰু কোনো কোম্পানীত PF SI ইঞ্চুৰেঞ্চেই নাথাকে, তো তাৰ বাবে অসমৰ ল'ৰাবোৰে অসমত কাম কৰিবলৈ বেয়া পায়। মই সেইটোৱে ক'ব বিচাৰোঁ যে অসমত কোম্পানীবোৰত ৰুলটো চেঞ্জ কৰি দিয়ক চৰকাৰ।